জীৱতত্বই মাতৃগৰ্ভত বিষ্ঠাই শোণিতে আতি শৰীৰে লিপিত হুয়া পৃথিৱীত পৰিবাগৰয় গৰ্ভৰ যতেক জ্ঞান সমস্তে গুচিল তাৰ তেৱা তেৱা কৰিয়া কান্দয়। যেতিয়া প্ৰসূতি বায়ুৰ দ্বাৰা গৰ্ভস্থ সন্তান আহি এই সংসাৰত ভূমিষ্ঠ হয়, পৃথিৱীত পৰে আৰু পৃথিৱীত পৰি গৰ্ভস্থ সন্তানে গৰ্ভত থাকোঁতে যি জ্ঞান লাভ কৰিছিল, সমস্ত জ্ঞান এই সংসাৰলৈ অহাৰ লগে লগে লুপ্ত হৈ যায়, নাইকিয়া হৈ যায়। সমস্ত জ্ঞান মানে ঈশ্বৰ উপাসনা কৰা, ঈশ্বৰক চিন্তা কৰা যি পৰম তত্ত্ব, সেই তত্ত্বক পাহৰি যায়। যে মাতৃগৰ্ভত থাকোঁতে আমি জীৱতত্ত্বই সেৱা কৰোঁতে প্ৰতিজ্ঞাবদ্ধ যে সেই প্ৰভু এই বিষ্ঠা মূত্ৰ এই নৰক কুণ্ডৰ পৰা তুমি যদি আমাক উদ্ধাৰ কৰা, তেতিয়াহ'লে পৃথিৱীত গৈ আমাৰ পিতৃ আৰু মাতৃৰ দ্বাৰা আমি যি লাভ কৰিম তাৰ আধা আমি তোমাৰ বাবে আগবঢ়াই দিম। কিন্তু ভূমিষ্ঠ হোৱাৰ লগে লগে আমাৰ সেই প্ৰতিজ্ঞা আমি প্ৰত্যেকেই পাহৰি যাওঁ, যাৰ বাবে ভাগৱতে সিদ্ধান্ত দিছে যে ক'ব লাগিছিল আমি কৃষ্ণ কৃষ্ণ, কিন্তু আমি প্ৰথম শব্দ হেনো উচ্চাৰণ কৰোঁ তেৱা তেৱা। তাৰ পাছত মাতৃগৰাকীয়ে আমি ভাবোঁ সন্তানটো যিহেতু মই জন্ম দিছোঁ সেইকাৰণে মোৰ সন্তান বুলি ভাবি পৰৰ মনৰ কথা পৰে কিছু নজানয় স্তন অৰ্থে যদ্যপি কান্দয়। শাস্ত্ৰই পৰম জ্ঞানৰ সন্ধান আমাক দিছে যে মই জন্ম দিছোঁ মোৰ সন্তান বুলি ভবাটোৱে হ'ল ভুল আৰু মায়া। সেইকাৰণে শাস্ত্ৰই প্ৰকাশ কৰিছে পৰৰ মনৰ কথা পৰে কিছু নজানয়। যদি মোৰ সন্তান হ'লহেঁতেন তেতিয়াহ'লে সি তেৱা তেৱা বুলি কিয় কান্দিছে তাৰ উত্তৰটো আমি পোনপটীয়াকৈ মাতৃ হিচাপে জানিলোহেঁতেন, কিন্তু আমিতো নাজানো। তাৰে প্ৰমাণ দিছে যে ভোক লাগিছে বুলি ভাবি স্তন অৰ্থে যদ্যপি কান্দয়, ভোক লাগিছে কাৰণে স্তনপান কৰিবলৈ যদিও কান্দে, কিন্তু মাতৃগৰাকীয়ে ভাবে ওলোটাকৈ পেট কামোৰয় বুলি মাতৃয়ে তাহাক আনি নিমৰ ৰসক পিয়ায়। কান্দিছে, ভোক লাগিছে, কিন্তু মাতৃয়ে ভাবিছে তাৰ পেট কামুৰিছে। যদি মোৰ সন্তান হ'লহেঁতেন তেতিয়াহ'লে নিমৰ ৰসৰ বিপৰীতে আমি স্তনপান কৰালোহেঁতেন, কন্দাটো আমি বুজি পালোহেঁতেন যে সি কিয় কান্দিছে। সেইখিনিতে সিদ্ধান্ত দিছে যে প্ৰকৃততে আমি এটা সম্বন্ধৰ মাজতহে বান্ধ খাই আছোঁ, এই সম্বন্ধটো চিৰস্থায়ী নহয়। এই সিদ্ধান্ত আমাক প্ৰকাশ কৰিছে। যদি কোনো বেলা তাৰ উদৰত হৈ প্ৰিয়া নজানিয়া মুখে দেৱস্তন কহিবাক সুধিবাক নপাৰিয়া মহাদুখে আৰ্দ্ৰাৱে কৰন্ত ক্ৰন্দন। যদি মাতৃগৰাকীয়ে ভাবে যে তাৰ উদৰত ভোক লাগিছে, কিবা এটা প্ৰিয়া হৈছে, সেইকাৰণে তাক আমি স্তনপান কৰাই দিওঁ, নজানিয়া মুখে দেৱস্তন, যে কি কাৰণে সি কান্দিছে তাক নাজানি গাখীৰ অকণ খুৱাই দিয়াৰ কথাটো মাতৃয়ে যেনেকৈ চিন্তা কৰোঁ, আৰু সেই চিন্তাটোৰ উত্তৰটো কহিবাক সুধিবাক নপাৰিয়া মহাদুখে আৰ্দ্ৰাৱে কৰন্ত ক্ৰন্দন। তথাপিতো কিন্তু শিশু হিচাপে জীৱতত্বই আমি কান্দিয়ে থাকোঁ, কাৰণ ক'ব নাজানো মাতৃক যে মোৰ ভোক লগা নাই, তুমি যে মোক গাখীৰ খুৱাইছা, মই গাখীৰ খাব বিচৰা নাই, মোৰ এইটোহে হৈছে। এই বুলি ক'ব নজনাৰ বাবে আমি দুখতে কেৱল কন্দাৰ বাহিৰে আৰু বেলেগ উপায়টো নাইকিয়া হৈ যায়। তাৰ পাছতে প্ৰকাশ কৰিছে বিষ্ঠা মূত্ৰ অপবিত্ৰে সজ্জাত সুতীয়া থাকে গাঁৱ কন্দু আইবে নপাৱৰয় কোমল শৰীৰ পাই দাহে মহে বেঢ়ি খাই কেঞ্চুক পিপৰা যেন নয়। যেনেকৈ কেঁচুটোক পিপৰা মানে পৰুৱাই কামুৰি নগুৰ নাগুটি কৰে, ঠিক তেনেকৈ আমি সন্তানটোক অকণমান বিচনাত শুৱাই থৈ মাতৃগৰাকীয়ে যেনেকৈ কাম বনকেইটা কৰি লওঁ বুলি ভাবে,
সেইখিনি সময়তে সেই কোমল শৰীৰৰ শিশুটোক দাহে মহে বেঢ়ি খায়। এই দৰ্শনটো অৰ্থাৎ গৰ্ভটো দুখৰ মাজতে আছিলোঁ, এই সংসাৰলৈ আহিও আকৌ শাৰীৰিক যি দুখ যন্ত্ৰণা এইবিলাকে আমি পাব লগা হয়। ৰাম ৰাম বহিবে উঠিয়াই আৰু নপাৰয় এহিমতে লুটালুটি পৰিয়া কান্দয় এহিমতে শিশুকালে পঞ্চম বৎসৰ মানে আনু নানা যাতনা ভুঞ্জয়। এনেকৈ বহিবও নোৱাৰে, উঠিবও নোৱাৰে 5 বছৰলৈকে। সেই শিশুটোৱে বিভিন্ন ধৰণে এই সংসাৰত দুখ যাতনা ভোগ কৰিব লগা হয়। সেইকাৰণে প্ৰভু নমো নমো মহাহৰি বোলো দান্তে তৃণ ধৰি মই পাপী অতি গৰিহিত জীৱৰ সমস্ত দুখ লভিলো সকলে তাত ইটো তজু চৰণে বিদিত। হে প্ৰভু, মই পাপীয়ে তোমাৰ চৰণত সেৱা নিবেদন কৰিছোঁ। যি অপায় অমংগল হৈ আছে, দুখ যাতনা ভোগ কৰিব লগা হৈছে, এই সমস্তখিনি আমাৰ দৃষ্টিগোচৰ হোৱা নাই, কিন্তু তোমাৰ সকলোখিনি বিদিত, অৰ্থাৎ সকলোখিনি তুমি জানা। অন্তৰ্যামী হিচাপে তুমি সমস্তৰে জ্ঞানদাতা, সমস্তৰে তুমি জ্ঞাত। প্ৰভু, তুমি আমাক এক কণিকা কৃপা কৰা। এতিয়া এই যে দুখ যাতনাবিলাক ভোগ কৰিব লগা হয়, এইবিলাকৰ বিষয়ে সপ্তত্ৰিংশ অধ্যায় দুলৰী চন্দ্ৰভাগীৰ তামসিক গতিত এটি দৰ্শন প্ৰকাশ কৰিছিল। সুন্দৰ দৰ্শন আছে পঞ্চ অমৃত খোৱাৰ ব্যৱস্থা, যে 5 মাহত পঞ্চ অমৃত গ্ৰহণ কৰোৱা যায়। এতিয়া পঞ্চ অমৃত স্বাভাৱিকতে আমি বুজি পাওঁ, দধি দুগ্ধ ঘিউ মৌ আদিবিলাক পঞ্চ অমৃতৰ অন্তৰ্ভুক্তি। এইটো সংসাৰ ধৰ্মৰ বাস্তৱসন্মত পৃথিৱীখনৰ এখন সঁচা ছবি আমাৰ ধাৰণাত থাকে। কিন্তু জীৱতত্ত্বই শৰণ ভজন ভক্তি সদাচাৰ ইয়াৰ মাধ্যমেৰে যেতিয়ালৈকে নিজক আমি আশ্ৰয় কৰাব নোৱাৰিম, তেতিয়ালৈকে সেই 5 মাহত বাহ্যিক যি আহাৰৰ দৰ্শন, এইবিলাকে আমাক সিমানটা পৰম জ্ঞানৰ সন্ধান দিব নোৱাৰে, যেতিয়ালৈকে আমি শৰণ ভজন ভক্তি সদাচাৰ গুৰুদেৱ নাম ভকত 4 মহাবস্তু আমি প্ৰকৃতি স্বৰূপা জীৱতত্ত্বই আশ্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিম। এতিয়া পঞ্চ অমৃত 5 মাহতহে যে গ্ৰহণ কৰে, তাৰ মূল কাৰণ ভাগৱতে আমাক সিদ্ধান্ত দিছে যে 4 মাসে মিলি 7 ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত। 4 নম্বৰ মাহটোত সপ্ত ধাতুৰ যুগ হয়, আৰু 5 নম্বৰ মাহটোত সেইকাৰণে জীৱতত্ত্বৰ ভোক লাগে আৰু পিয়াহ লাগে। যিটো দিনত গৰ্ভত ভ্ৰূণ সৃষ্টি হৈছে, এইটো যিজন পিতৃ আৰু যিগৰাকী মাতৃয়ে হিচাপ কৰি ৰাখে, সেই দিনটোৰ পৰা হিচাপ কৰি 5 নম্বৰ মাহৰ প্ৰথম দিনটোতে পঞ্চ অমৃতৰ ব্যৱস্থা কৰা হয় গৰ্ভ অৱস্থাত। আৰু সেই পঞ্চ অমৃত সমাজ ব্যৱস্থাত আশ্ৰয় কৰোঁতে প্ৰায় সংখ্যক বাপাই আমি আইগৰাকীৰ মাকৰ ঘৰত পঞ্চমৃত গ্ৰহণ কৰিবলৈহে আমি বেছি চিন্তা কৰি থাকোঁ। এইখিনি বিষয়ে আকৌ শাস্ত্ৰই আমাক নাই কোৱা যে স্বামীৰ গৃহতেই গ্ৰহণ কৰিবা নে মাকৰ ঘৰত গৈ গ্ৰহণ কৰিবা। আৰু পঞ্চমৃত বাৰু আমি যাৰ ঘৰতেই গ্ৰহণ নকৰোঁ, কিন্তু দিনৰ ভাগত পঞ্চমৃত বা পুৱাৰ বেলাতে পঞ্চমৃত গ্ৰহণ কৰাৰ পাছত ৰাতিলৈ যেতিয়া আকৌ আমি ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰিম, তেতিয়াহ'লে সেই গৃহস্থীয়ে বা পিতৃ মাতৃয়ে পঞ্চমৃত গ্ৰহণ কৰাৰ পৰা কোনো লাভান্বিত হ'ব নোৱাৰে। তাকে প্ৰকাশ কৰিছে খাদ্যাভ্যাসৰ কথা
জ্বলা টেঙা লোণ খাৰৱা দি কৰি মাৱে খাই যত যত তাৰৰ সজাই শৰীৰে পৰয় মূৰ্ছা যাই সেহি মত। যিগৰাকী মাতৃয়ে জ্বলা টেঙা লোণ খাৰ আদিবিলাক খাইহে বেছিকৈ ভাল পায় আৰু সেইবিলাক আনি দিয়াত যোগাৰ কৰি দিয়াত যিজন স্বামীয়ে মাতৃগৰাকীক মানে পত্নীগৰাকীক সহায়ৰ হাত আগবঢ়ায়, সেইকাৰণে গৰ্ভস্থ সন্তানে গৰ্ভতেই প্ৰতিজ্ঞা কৰে যে মা দেউতা তোমালোকে গৰ্ভ অৱস্থাত মোক জ্বলা টেঙা লোণ খাৰ আদিবিলাক গ্ৰহণ কৰি যি ঘনে ঘনে মূৰ্ছা যোৱাৰ যি দুখ যন্ত্ৰণাৰ মাজত অৱস্থান কৰোৱাইছা, ৰবা মোকো 10 মাহ 10 দিনৰ অন্তত পৃথিৱীলৈ গৈ ল'বলৈ দিয়া। সেই মা সেই দেউতা একে জ্বলা টেঙাকৈ ময়ো তোমালোকক তেতিয়াৰ পৰা খুৱাম। সেইটোৱে আপুনি মই অৰ্জন কৰি লোৱা দুখটো। আমি যে নিজৰ বুলি ভাবি সন্তানৰ কাৰণে দুখ পাওঁ, নিজৰ বুলি ভবা ছোৱালীজনীৰ কাৰণেই আমি দুখ পাওঁ, তাৰ মূল কাৰণটো আপুনি আমি নিজেই অৰ্জন কৰি থৈছোঁ। সেই দুখবিলাক আগতে আমি খটুৱাই থৈছোঁ তাত। যেনেকৈ এটা সৰু ল'ৰাৰ জন্ম হোৱাৰ লগে লগে এবছৰৰ মূৰত যেতিয়া আমি LIC এখন খোলোঁ বেংকত বা কোনোবা এজন ব্যক্তিৰ ওচৰত, সেই LICটো আমি মাহে মাহে বা 6 মাহৰ মূৰত বা এবছৰৰ মূৰত খুলি থ'লে যি ধৰণে আমি মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ত বা 16 বছৰ বয়সত যেতিয়া আমাৰ পইচাটো ওলাব, এটা মোটা অংকৰ ধনৰাশি আমি পাম, ঠিক তেনেকৈ আমি যিখিনি কৰ্মক আশ্ৰয় কৰি গৰ্ভ অৱস্থাত সন্তানটোক আমি একলা দুকলাকৈ গৰ্ভতে বহাত সহায় কৰিম, 10 মাহ 10 দিনৰ অন্তত এই পৃথিৱীলৈ আনিম, সেই সমস্তখিনি সঞ্চিত ফল যদি দুখ কৰোৱাইছোঁ, তাক যদি কষ্ট দিছোঁ, তেতিয়াহ'লে আমিও কষ্ট পাম, আৰু তাক যদি সুন্দৰভাৱে আপ্যায়ন কৰিছোঁ তেতিয়াহ'লে পুণ্যৰ ভাগিদাৰ আমিও হ'ব পাৰিম। কোনটো বিচাৰোঁ সেইটো আমাৰ প্ৰত্যেকৰে মতি অনুসাৰে নিজৰ নিজৰ চিন্তা। শাস্ত্ৰই কিন্তু আমাক এনেধৰণে উপদেশ প্ৰদান কৰিছে। তাৰ পাছতো কিছু কিছু দৰ্শন আমাৰ সমাজ ব্যৱস্থাত চলি থাকে যে আপ্যায়নী নামে নাৰী গোট তাৰ নাৰীত হৈ আছে বন্ধ, স্ত্ৰী আন্তত সেহি মতে সিটো নাৰীৰ আছে সম্বন্ধ। এটি সন্তান ভূমিষ্ঠ হোৱাৰ পাছত পৰিয়ালটোৰ সহিতে বংশত চোৱা লাগে বুলি এটা ধাৰণা আমাৰ সমাজ ব্যৱস্থাত আছে, মানে অশুচি। আৰু শুচি হ'বৰ বাবে আমি প্ৰত্যেকে চিন্তা কৰোঁ, আৰু সেই চিন্তাটোক আমি আশ্ৰয় কৰোঁতে শুচি হোৱাৰ দৰ্শনটো হ'ল এনেধৰণৰ যে আমুকৰ ঘৰত এটি সন্তানৰ জন্ম হ'ল, কিন্তু সন্তানটোৰ নাইটো নহৰাৰ বাবে আপুনি মই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকোঁ। আৰু যিদিনাই আমি গম পাওঁ ফোন যোগে হওক, আঁতৰত থাকিলে বা তেওঁলোকৰ ঘৰলৈ যাওঁতেই হওক বোলে নাৰী হৰিল, তেতিয়াৰ পৰা আপুনি মই ধৰ্মীয় অনুষ্ঠান বা কিছু কিছু কৰ্মত আমি নিজকে অৰ্পণ কৰিব পাৰোঁ। সেইটোৱে হ'ল আমাৰ সামাজিক ব্যৱস্থাত চোৱা খেদা নিয়ম বা অশুচিৰ পৰা শুচি হোৱাৰ কিছু কিছু নিয়ম। কিন্তু আমি শাস্ত্ৰৰ আধ্যাত্মিক দৰ্শন যদি চাওঁ, যিহেতু সম্বন্ধটো নাৰীডালৰ লগত থাকে কেৱল গৰ্ভত থকা শিশুটিৰহে। গৰ্ভত থকা যিটো শিশু 5 মাহত যেতিয়া ভোক আৰু পিয়াহ লাগে, সেই ভোক আৰু পিয়াহ নিবাৰণ কৰিবৰ বাবে মাতৃগৰাকীয়ে যিবিলাক আহাৰ গ্ৰহণ কৰে, সেই আহাৰ ৰসৰূপে আপ্যায়নী নামৰ নাৰীডালৰ জৰিয়তে গৰ্ভস্থ সন্তানটোৰ লগত মাতৃৰ নাভিটোৰ লগত যোগ হৈ থাকে। মাতৃয়ে খোৱা আহাৰ ৰসৰূপে সেই নাৰীডালেৰে গৰ্ভস্থ সন্তানে গ্ৰহণ কৰে। আৰু ডাক্তৰে যেতিয়া অপাৰেশ্যন কৰে সেই নাৰীডাল কাটি দিয়ে, মানে সংযোগটো বিচ্ছিন্ন কৰি দিয়ে। কেৱল সংযোগ সিহঁতৰ মাজতহে থাকে, মাতৃ আৰু সন্তানৰ লগত। সেইকাৰণে চোৱা দৰ্শনটো মাতৃ আৰু সন্তানতহে থাকে, বাকী বংশ পৰিয়ালত আমাৰ সেই ব্যৱস্থাটো নাথাকে। আৰু এই নিয়মটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজ ব্যৱস্থাটোত থকা দেখা যায়, কিন্তু বাকী সমাজ ব্যৱস্থাত অকণমান বেলেগ ধৰণে প্ৰভাৱটো থাকে। গতিকে আপোনাৰভাৱে আকৌ সমাজ ব্যৱস্থা নামটো কোৱাৰ কাৰণে ব্যক্তিগতভাৱে গাত পাতি নল'ব। আমি মাত্ৰ কথাটো বুজিবৰ বাবে আওতালে
এই সমাজভাগী নামটোহে টানি অনা হৈছে মাত্ৰ। এনেধৰণে আমি চিন্তা কৰিব লাগিব কি, আৰু আমি চিন্তা কৰি আছোঁ কি। আৰু যিটো শুদ্ধিকৰণ ব্যৱস্থা থাকে, সেই শুদ্ধিকৰণ ব্যৱস্থাটোৰো শব্দৰ অপ্ৰভংশ হৈ হৈ বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত সুধি এনেকুৱা এটা শব্দলৈ ৰূপান্তৰিত হৈ গৈছে। আমুকৰ ঘৰত আজি সুধি সকাম আছে, সুধি সকাম আছে, এনেধৰণৰ নামাকৰণ হৈ গৈছে শব্দৰ অপ্ৰভংশ। প্ৰকৃততে শুদ্ধিকৰণ অৰ্থাৎ এটি জীৱতত্বই গৰ্ভত থাকোঁতে যেনেধৰণে ঈশ্বৰক উপাসনা কৰিব লাগিছিল তেনেধৰণে হয়তো উপাসনা কৰাৰ পৰা বিৰত থাকিল। সেইকাৰণে এই সংসাৰত অহাৰ লগে লগে সেই সন্তানটোক মংগলৰ অৰ্থে আমি প্ৰত্যেকেই গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম ভকতৰ মাধ্যমেৰে আশ্ৰয় কৰি সেই শুদ্ধিকৰণ ব্যৱস্থাটো পালন কৰা হয়। আৰু এইটোৰ প্ৰকৃততে নাম হ'ল জাতকৰ্ম, যিটো ভগৱন্ত কৃষ্ণ তত্ত্বই এই সংসাৰত অৱস্থান কৰোঁতে নন্দ আৰু যশোদাই নন্দৰ গৃহত ভগৱন্ত পুৰুষৰ জাতকৰ্ম কৰিছিল। সেইটো নিয়মেই আমি সংসাৰ ধৰ্মত পালন কৰোঁ। এতিয়া নাম আমি বহুত ধৰণে দিওঁ, সন্তানৰ বিভিন্নটা নাম দিওঁ, যাৰে ভাল লাগে, যিটো ভাল লাগে সেইটোকে দিওঁ। কিন্তু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত লিখিছে, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে কুঁৱৰী, টাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। তুমি জানিয়ে ঈশ্বৰৰ নাম লোৱা বা নজনাকৈ লোৱা, কিন্তু তাতো জীৱৰ মংগল সাধন হয়। তাৰে প্ৰমাণ হ'ল অজামিল উপাখ্যান। অজামিলে প্ৰত্যেক মুহূৰ্ততে জনা নজনাৰ মাজেৰে তেওঁ 10টি সন্তানৰ ভিতৰত একেবাৰে মৰমৰ কনিষ্ঠ পুত্ৰৰ নামটোহে অনবৰতে মুখত আছিল, নাম হ'ল নাৰায়ণ। সেইকাৰণে অজ্ঞানবশত নাৰায়ণ নামটো আশ্ৰয় কৰি থকাৰ কাৰণেও সেয়া অজ্ঞানবশত ভক্তিৰ ফলস্বৰূপে অজামিল তত্ত্বই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিছিল। তাকে যদি শাস্ত্ৰসন্মতে আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি জাতকৰ্মৰ সময়ত আমাৰ বুলি ভাবি থকা সন্তানটোৰ নাম আমি কি ৰখা উচিত, এয়াও শাস্ত্ৰই আমাক জ্ঞান প্ৰদান কৰিছে। সেইখিনি চিন্তা আমি শাস্ত্ৰৰ মাধ্যমেৰে আশ্ৰয় কৰি যদি হয় নামঘৰলৈ আমি যাব পৰা নাই, হয় আমি উজত খাওঁতে কৃষ্ণ বুলি ক'ব পৰা নাই, কিন্তু আটাইতকৈ ভাল পোৱা আমাৰ মৰমৰ সন্তানটোৰ নাম যদি কৃষ্ণ হয়, তেতিয়াহ'লে আমি উজত খাইতো আয়ো কৃষ্ণ মৰিলোও বুলি হয়তো মৰমৰ বুলি ভবাৰ কাৰণে মাতোতে সেই অভ্যাসটো আমাৰ হৈ যাব পাৰে। আৰু সেই উজত খাওঁতেই যদি আপোনাৰ মোৰ মৃত্যু হয়, তেতিয়াহ'লে জানা নাহি তথাপি তাহাৰ অকল্যাণ, জীৱতত্বৰ কল্যাণেই হ'ব। সুন্দৰভাৱে গুৰুজনে আমাক প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে পদবন্ধে ছবিচন্দে দুলৰি লেচাৰি আদিৰ মাধ্যমেৰে আমাক এই উপদেশ প্ৰদান কৰি আছে। আৰু এনেধৰণেই আমি প্ৰত্যেকেই ভগৱন্ত সেব্য মই পুনু সেৱক লৈও এহি পৰিছে। আমাৰ চিনাকিটো হ'ল এইটোৱে যে আমি হ'লোঁ সেৱক, ভগৱন্ত হ'ল আমাৰ সেব্য, মানে ভজনীয় তত্ত্ব। আমাৰ সম্পৰ্ক এইটোহে। আমি হ'লোঁ জীৱ, আমি গুৰুজনাৰ যি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্তৰ বাবে একদেৱ একসেৱ একত বিনে নাইকেও এই এক ঈশ্বৰ তত্ত্বক উপাসনা কৰি মংগল সাধন, এই দৰ্শন সুন্দৰভাৱে প্ৰকাশিত হৈছে। আমি তাক আশ্ৰয় নকৰাকৈ যিসকলে সংসাৰত ঘূৰি ফুৰোঁ, মই আহোম, মই মিৰি, মই কছাৰী, মই চুতীয়া আদি ভাৱনাযুক্ত হৈ যদি আমি থাকোঁ এই সংসাৰত, তেতিয়াহ'লে জীৱই যেনেধৰণে মংগল প্ৰাপ্তি হ'ব বুলি আমি ভাবোঁ, তেনেধৰণে সেই মংগলৰ পৰা আমি আঁতৰত থাকিব লগা হয়। আমাৰ সম্পৰ্ক এটাই, কেৱল আমি হ'লোঁ সেৱক। আমাৰ উপাধি কি পাছৰ কথা, আমি হ'লোঁ একোজন সেৱক। কাৰ সেৱক? এক ঈশ্বৰৰ সেৱক কৃষ্ণ তত্ত্ব আমাৰ হ'ল সকলোৰে উপাস্য। এই দৰ্শনটো প্ৰকাশিত হৈছে। আৰু এই ভাৱনাযুক্ত হৈ আমি যিমানে সংসাৰ ধৰ্ম পালন কৰিম, সিমানে কৰ্মই ধৰ্ম হ'ব। আৰু যাক কোৱা হৈছে ভাগৱত মহাধৰ্ম। আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিষব নহয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰত যি অপৰাধ হয় খোজে প্ৰতি,
ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে সেই অপৰাধৰ পৰা আমি জীৱ মুক্ত হৈ থাকিব পাৰোঁ। সেইকাৰণে আমি ভাগৱত ধৰ্ম আশ্ৰয় কৰিব লাগে। আৰু ভাগৱত ধৰ্মৰ মূল দৰ্শন নিমি ৰজাৰ আগত ঋষভ ঈশ্বৰৰ 9জন পুত্ৰই খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। পৰম ভকতে নিতে কৰে জাকৰ ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এজন একান্ত ভকতে যিটো নিয়ম সদা সৰ্বদা পালন কৰে প্ৰত্যেক দিনে, তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। কোনটো নিয়ম কোনজন ভকতে পালন কৰে? এটা উদাহৰণ হিচাপে যদি পোনে পোনে চাওঁ, তেতিয়াহ'লে আমাৰ গাঁওখনত যিভাগ নামঘৰ আছে, সেই নামঘৰত যিজন নামঘৰীয়া প্ৰভুৱে সদায় পুৱা গধূলি সেৱা নিবেদন কৰে, সেই নিয়মটোৱে হ'ব আমি মনুষ্যৰ বাবে ভাগৱতে দিয়া বহা ভাগৱত ধৰ্ম। আমি যদি চাব বিচাৰোঁ দৰ্শনটো, তেতিয়াহ'লে নামঘৰীয়াজনে সদায় পালন কৰি থকা নিয়মটোৱে হ'ল ভাগৱত ধৰ্মৰ দৰ্শন। তাৰ পাছত আমাক প্ৰকাশ কৰিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ শুয়া মুকুতি সাধয়। বিচৰা ধৰণে মুক্তি লাভ কৰিব পাৰিবা যদি জল পুষ্প ফল মূল খাদ্য দ্ৰব্য আদি সমস্ত কৃষ্ণত অৰ্পণ কৰিব পাৰা, কায় বাক্য মন শুদ্ধ চিতে। যেতিয়া আমি কৰোঁ, তেতিয়াহ'লে আমাৰ অপৰাধটো কিয় লাগে? আমি বিচৰা ধৰণে সুখটো নাপাওঁ কিয় কৃষ্ণত অৰ্পণ কৰাৰ পাছতো? প্ৰথম স্কন্ধত সিদ্ধান্ত দিছে, কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। ইমান পাক লগা কথাখিনি কৃষ্ণত অৰ্পণ কৰি কেনেকৈ কৰোঁ? গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম। কঠীয়া পাৰিছিলোঁ নহয় ভাগৱত ধৰ্ম, ন খাওঁতে গুৰুত দিলোঁ নাই, ভকতত দিলোঁ নাই, দেৱত দিলোঁ নাই, নামত দিলোঁ নাই, নিদিলোঁ। ন মুঠি খাওঁতে ধন্যবাদটো দিলোঁ গঁৰালৰ আমলৰীয়া খাটো। অপৰাধটো হ'ল সেইটো। প্ৰথমে ঠিকেই দিলোঁ অৰ্পণ কৰোঁতে, গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, কঠীয়া পাৰিলোঁ। কিন্তু ন মুঠি খাওঁতে গুৰুদেৱ নাম ভকত গুলি মাৰ, আমলৰীয়া খাটো মুচৰি মাৰ। এইটো নিয়ম আমাৰ। তাৰপাছত বিদ্যালয়ত নামটো লগাবলৈ যাওঁতে সন্তানটোক আগতে ককাহঁতেতো জানেই, আজিৰ পৰা 30-40 বছৰ আগত সন্তানৰ নাম লগাবলৈ যাওঁতে বিদ্যালয়ত খৰাহী এটাত মগু কেইটামান, ঘৰৰে এথোকা কল, কুঁহিয়া এডাল কাটি এনেধৰণে গুৱা পাণ এযোৰ লৈ এভাগ লৈ শিক্ষকৰ আগত আগবঢ়াই দিয়া যায়। ল'ৰাৰ নামকৰণ হৈ যায়, বিদ্যালয়ত নাম লগোৱা ব্যৱস্থা হৈ যায়। কিন্তু আজি একেবাৰে কমকৈ 10,000ৰ পৰা আৰম্ভ। আমি এইটো কোৱা নাই যে এইটো নিয়ম ভুল। যুগৰ যুগুতি আমি প্ৰত্যেকেই আশ্ৰয় কৰোঁ। যিধৰণে প্ৰকৃতিয়েও নিজৰ নিয়ম মানি চলে, ঠিক তেনেকৈও আমি যুগৰ যুগুতি সাপেক্ষে নীতি নিয়ম পালন কৰোঁ। কিন্তু যিদিনা মেট্ৰিক পৰীক্ষা হ'ব, তাৰ দুদিনৰ আগত আমি সন্তানৰ মংগলৰ কথা চিন্তা কৰি কোনো পিতৃ মাতৃয়ে নামঘৰত গৈ চাকি বন্তি ধূপ ধূনা গুৱা পাণ আগবঢ়া নামঘৰীয়া বাপে সুন্দৰভাৱে ভগৱন্তলৈ আগবঢ়াই এভাগ ঔ হৰি ঔ ৰাম ধ্বনিৰে সেৱা নিবেদন কৰি ভগৱন্তৰ চৰণত অৰ্পণ কৰে। আৰু আমিও মনৰ কামনা পূৰণ হ'ল ভাবি ঈশ্বৰক চিন্তা কৰি সেই স্থান ত্যাগ কৰোঁ। আৰু যেতিয়া সন্তান সুখ্যাতিৰে উত্তীৰ্ণ হয়, মন কিমান ভাল লাগে। ঘৰখনলৈ গৌৰৱ কঢ়িয়াই আনিলে, গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিলে, অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। কিন্তু সেই গৌৰৱ কঢ়িয়াই অনাৰ লগে লগে পিতৃ মাতৃয়ে পাহৰি যাওঁ যে এই কৃপাটো বিচাৰি গৈছিলোঁ এদিন গাঁৱৰ নামঘৰ ভাগিলে ভগৱন্তৰ কাষলৈ, বা কেইজনমান গাঁৱৰে ভকতক আমন্ত্ৰণ কৰি আনি এক অধ্যায় ভাগৱত পঢ়ি সন্তানক সেৱা কৰিৱাই ঔ হৰি ঔ ৰাম ধ্বনিৰে আশীষ দিছিলোঁ আমি ইয়াক। এইটো কথা পাহৰি যাওঁ। আৰু পাহৰি যোৱাৰ কাৰণে সেইদিনা ৰাতিলৈ এটা খানা হয়, হয়নে? ধন্যবাদ দিবলৈ ঈশ্বৰৰ ওচৰলৈ কোন পিতৃ মাতৃ গ'লোঁ বাৰু? মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী বা ছাত্ৰৰ পিতৃ মাতৃ হিচাপে এটা কথা কিন্তু মনত থাকে আমাৰ। কোনটো? এতিয়া এই যে 5 বছৰত চৰকাৰখনে এটা ঘোষণা কৰিছিল নিৰ্বাচনী প্ৰচাৰ চলাওঁতে, ছোৱালী যদি সুখ্যাতিৰে উত্তীৰ্ণ হয় তেতিয়াহ'লে স্কুটি দিব। সেই স্কুটিখন ল'বলৈ কিন্তু আনিবলৈ যাবলৈ নাপাহৰোঁ। তো যাৰ ওচৰত গৈ আমি কৃপা বিচাৰি আমি গৌৰৱৰ মুখ দেখিলোঁ, সেইজন ঈশ্বৰক কৃষ্ণ প্ৰভু তুমি যেন এনেকৈয়ে সদা সৰ্বদা সমস্ত জগতৰ মংগল সাধন কৰা, এই বুলি 1 ছেকেণ্ড ভাবিবৰ কাৰণে আমাৰ কিন্তু সময় নাই।
বাস্তৱ আধ্যাত্মিক একেই। আপুনি আমি সমস্তজনে মাত্ৰ মিলাই বুজিবৰ কাৰণে অকণমানো চেষ্টা নকৰোঁ। পাৰ্থক্য একো নাই। এয়াই সত্য, শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু এনেধৰণে পদবন্ধে প্ৰকাশ কৰিলে যে নমো নমো মহাহৰি বোলো দান্তে তৃণধৰি মই পাপী অতি গৰিহিত জীৱৰ সমস্ত দুখ লভিলো সকলে তাত ইটো তজু চৰণে বিদিত। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই একেবাৰে শেষৰ ফালে লিখিছে যে কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয়। ভগৱন্তই জানে সকলোখিনি, আমিহে নাজানো। এতিয়া নজনাৰ কাৰণে আমি আশীৰ্বাদ দিওঁতে কি বুলি দিওঁ? গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ, জলে স্থলে জানে স্থানে প্ৰবাসে, চাকৰিত থকাসকল, ৰাজকাৰ্যত থকাসকলে সকলোৰে প্ৰতি প্ৰভু ভগৱন্ত তুমি এক কণিকা কৃপা কৰিবা, আশীৰ্বাদ দিয়া যায় ভকতৰ দ্বাৰা। কিন্তু এইটো প্ৰথম স্কন্ধত পৰীক্ষিতৰ কলি নিগ্ৰহতেই খুব সুন্দৰভাৱে এই আশীৰ্বাদৰ সিদ্ধান্তটো দিছে। আমি মাত্ৰ বুজিবলৈ চেষ্টা নকৰোঁ। এতিয়া গ্ৰহ দুখৰ বিষয়ে ভগৱন্তই নাজানে নেকি? কাল দুখৰ বিষয়ে ভগৱন্তই নাজানে নেকি? নামঘোষাত দেখোন কৈছে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। তেওঁ সমস্ত জানে কাৰণে আমি ক'ব লাগে। মাধৱ গুৰুজনাই কৈছে কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয়। প্ৰভু আমি হ'লোঁ সেৱক, তুমি হ'লা আমাৰ শিৱ। আমি ধৰ্ম হিচাপে তোমাক সেৱা কৰাটোৱে আমাৰ কৰ্ম। সেয়াই হ'ল শাস্ত্ৰসন্মতে ধৰ্ম। তাৰ বাবে কোনটো কৃপা তুমি আমাক কৰিব লাগে সেইটো জানাই তুমি, গতিকে তুমি সেইমতে কৃপা কৰা, আমি তাতেই সন্তুষ্ট। এইটোৱে হ'ব লাগে আমি জীৱতত্বৰ ভাৱনা, কিন্তু আমাৰ নহয়। হীৰাময়াবে বাপ কৃপা কৰা মোক দাস বুলি ধৰা, তজু নামে কৰায়ো বিশ্বাস মোৰ নিজ কৰ্ম ফলে যথা যাওঁ তৈতে যেন একান্ত ধুৰ দাস। হীৰাম শুনা নৰ নাৰী গণ শুয়া হব ধান মন ভজিউক কৃষ্ণ ৰচৰণে তেবে খেদুৰ ঘূৰইটো গৰ্ভবাস মহাদুখ তৰিবাহা মহাসযতনে কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ কহে গতি কৃষ্ণ গুণ নাম আন কথা পৰিহৰি নিৰন্তৰে উচ্চ কৰি মুখ ভৰি বোলা ৰাম হৰি ৰাম কৃষ্ণ জীৱতত্বই ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। আবে বাপ কৃপা কৰা মোক দাস বুলি ধৰা, তজু নামে কৰায়ো বিশ্বাস মোৰ নিজ কৰ্ম ফলে যথা যাওঁ তৈতে যেন একান্ত সাধুৰ হওঁ দাস। হে প্ৰভু তুমি মোক মাত্ৰ এইকণ কৃপা কৰা, কৰ্ম ফল অনুসৰি আমি জীৱতত্বই 84 লক্ষ বাৰ য'তেই জন্ম গ্ৰহণ নকৰোঁ কিয়, কেৱল একান্ত সাধুৰ দাস হৈহে যাতে জন্ম গ্ৰহণ কৰোঁ, সেই কৃপা তুমি মোক কৰা প্ৰভু। আমি ইয়াতেই সন্তুষ্ট। এতিয়া সেই একান্ত সাধুৰ দাস হ'বৰ বাবে আমি কেতিয়াবা যদি কুকুৰ মেকুৰী গৰু ছাগলীও হওঁ কৰ্মফল অনুসৰি, তেতিয়াও কোনো আপত্তি নাই প্ৰভু। কিন্তু একান্ত সাধুৰ গৃহতহে যাতে আমি জন্মগ্ৰহণ কৰোঁ, এই দৰ্শনটো প্ৰকাশিত হৈছে। চাবচোন, আমি সকলোৱে দেখিছোঁ নিশ্চয় যে কাৰোবাৰ ঘৰত এটা কুকুৰে
গাড়ীত উঠি ঘূৰি ফুৰিবলৈ পায়। কাৰোবাৰ ঘৰত থকা এটা কুকুৰে এখন ভাল পাত্ৰত সদা সৰ্বদা আহাৰ গ্ৰহণ কৰিবলৈ পায়। কিন্তু কোনো ঘৰত থকা কুকুৰটো বা ৰাস্তাই ঘাটে দেখা পোৱা কুকুৰবিলাক আপোনাৰ মোৰ দৃষ্টিত লেই চাইছে। সি যিটো দৰ্শন যে মই য'তেই জন্মগ্ৰহণ নকৰোঁ, অৰ্থাৎ কুকুৰ হ'লেও, মেকুৰী হ'লেও, গৰু হ'লেও, ছাগলী হ'লেও, চৰাই হ'লেও, সেই প্ৰভু মই যেন তোমাৰ এজন সেৱকৰ দাস হিচাপে এই সংসাৰলৈ আহিব পাৰোঁ, সেইকণ কৃপা কৰিবা। এই দৰ্শন। আৰু তাকে আশ্ৰয় কৰি গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, শুনা নৰ নাৰীগণ শুয়া সাৱধান মন, ভজিওক কৃষ্ণৰ চৰণে, তেৱেহে দুৰ্ঘোৰ ইটো গৰ্ভবাস মহাদুখ, তৰিবাহা মহা সযতনে। সেই নৰ নাৰীসকল তোমালোকে সাৱধানে মনেৰে শুনা কেৱল কৃষ্ণৰ চৰণ কথা, কৃষ্ণস্তু বিষয়ক গুণজহ কথাখিনি। তেৱেহে দুৰ্ঘোৰ ইটো গৰ্ভবাস মহাদুখ, তৰিবাহা মহা সযতনে। নিজেও তৰিবা আৰু এই সংসাৰৰ পৰা গৈ যি জন্ম লাভ কৰিবা, তেতিয়া যি গৰ্ভ অৱস্থাত থাকিবা, সমস্তৰ পৰা তুমি পৰিত্ৰাণ পাব পাৰিবা। কৃষ্ণৰ কিংকৰ নিজ, গোপাল চৰণ দ্বিজ, কহে গতি কৃষ্ণ গুণ নাম। আন কথা পৰিহৰি, নিৰন্তৰে উচ্চ কৰি, মুখ ভৰি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। কবি গোপাল চৰণ দ্বিজয় কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুৰ আজ্ঞাশিৰে ধৰি নিজকে কৃষ্ণৰ সেৱক হিচাপে প্ৰকাশ কৰিছে। কৃষ্ণৰ কিংকৰ, মই তোমাৰ সেৱক। কৃষ্ণ গুণ নাম জীৱৰ মংগলৰ অৰ্থে প্ৰকাশ কৰা হৈছে। সেইকাৰণে আন কথা পৰিহৰি মানে এৰাই চলা বা ত্যাগ কৰা, আন কথাবিলাক, আন চিন্তাৰ পৰা নিজক আঁতৰাই ৰাখা আৰু নিৰবিচ্ছিন্নভাৱে উচ্চ স্বৰে কেৱল ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, হৰি হৰি, বিষ্ণু বিষ্ণু আশ্ৰয় কৰিবলৈ চেষ্টা কৰা। কৃপালু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা, কহিলো স্বৰূপ। চৌবিশটা তত্ত্বৰে গঠিত শৰীৰৰ একাদশ ইন্দ্ৰিয় মনক গুৰুজন বস্তুৱে ভাই বুলি কৈছে। মন ভাই, মুখে বোলা ৰাম, মুখ নামৰ ইন্দ্ৰিয়ক ব্যৱহাৰ কৰা কেৱল ৰাম নাম আশ্ৰয় কৰিবৰ বাবেহে। আৰু সেই নামৰ গৰাকী হৃদয়খনত ধাৰণ কৰা, তেৱেহে মুকুতি পাইবা, কহিলো স্বৰূপ। স্ব মানে নিজৰ, ৰূপ মানে অৱয়ব। তুমি কোন, তেতিয়াই তুমি বুজি পাই যাবা। এতেকে মুকুতি পাইবা, কহিলো স্বৰূপ। তুমি বন্ধনৰ পৰা মুকলি হৈ থাকিব পাৰিবা। তুমিনো কোন, তেতিয়াই তুমি বুজি পাই যাবা। অৰ্থাৎ মই মানে আত্মা, মই মানে শৰীৰ নহয়। 24টা তত্ত্বৰে গঠিত শৰীৰটোত 25 নম্বৰ পৰম আত্মা তত্ত্ব, আত্মাৰূপত যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি।
25 নম্বৰ পৰমাত্মা তত্ত্বই আত্মাৰূপত এই শৰীৰটোত অৱস্থান কৰে, হৃদয়ত আচন্ত প্ৰকাশী। অৰ্থাৎ আমাৰ স্বৰূপটো হ'ল আত্মা। মই মানে শৰীৰ নহয়, মই মানে হ'লোঁ আত্মা। আৰু আত্মা যিহেতু অবিনাশী, সেইকাৰণে মই নমৰোঁ। আৰু যদি মই নমৰোঁ আত্মা, তেতিয়াহ'লে আপুনি মই দেউতা মৰিল বুলি, মোৰ মাতৃ মৰিল বুলি আপুনি মই দুখ কৰোঁ যে, সেইটোৱে হ'ল মিছা আৰু সেইটোৱে হ'ল মায়া। মোৰ দেউতা মৰিল, দেউতা মানে শৰীৰ নহয়, দেউতা মানে আত্মা। এতিয়া সেই আত্মা তত্ত্ব শাস্ত্ৰই কৈছে অবিনাশী, তাৰ বিনাশ নহয়। আৰু বিনাশ হ'ল বুলি ভাবি আমি যিসকলে কান্দোঁ, যিসকলে দুখ কৰোঁ, শোক কৰোঁ, সেইটোৱে হ'ল ভগৱন্তৰ মায়াটো। এতিয়া সেই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি প্ৰত্যেকেই কৃষ্ণস্তু ভগৱন্ত স্বয়ং গুণ যোগ আশ্ৰয় কৰিব লাগিব। যিহেতু পঞ্চভূতেৰে নিৰ্মিত আমাৰ শৰীৰ, ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, সেইকাৰণে গুৰুজনাই কৈছে পঞ্চভূতি দেহকেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। পঞ্চভূতি দেহটোৱে যিহেতু মায়া, সেইকাৰণে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। তাৰমানে মই যে শৰীৰ নহয়, মই যে দেহ নহয়, মই যে কেৱল আত্মাহে, এইটো বুজিবৰ কাৰণে গুৰু সেৱাৰ মাধ্যমেৰেহে এই ব্যৱস্থাটো পালনৰ দৰ্শন শাস্ত্ৰসন্মতে আমাক প্ৰকাশ কৰিছে। আৰু তাকে আশ্ৰয় কৰিবলৈ নিৰন্তৰে মুখ ভৰি বোলা ৰাম ৰাম। আজি কৃষ্ণ বুলি ক'লোঁ, কাইলৈ নক'লেও হ'ব, পৰহিলৈ কৃষ্ণ বুলি ক'লোঁ, তাৰ পাছদিনা নক'লেও হ'ব, এনেকুৱা নিয়ম নহয়। আৰু তেনেকুৱা নিয়মটোৱে হ'ল বৰ্তমান আমাক এজন বাপে ভাগ প্ৰশ্ন আগবঢ়াই দিছে, 2 নম্বৰ প্ৰশ্ন ভাগ, যে পিতৃ মাতৃ বিয়োগৰ পাছত দহা কাজ আদ্য শ্ৰাদ্ধৰ পাছত মাহেকীয়া, ছমহীয়া, বছৰেকীয়া প্ৰতি বছৰে নিৰ্দিষ্ট তাৰিখত পতাটো উচিত নে অনুচিত? প্ৰকৃততে অনুচিত, কাৰণ এইটো হ'ল সকাম কৰ্ম। শাস্ত্ৰই কৈছে নিষ্কাম কৰ্ম। এই 3য় স্কন্ধ কপিল চৰিততে সিদ্ধান্ত দিছিল। তামসিক গতিৰো আগত যিভাগ ভক্তি যুগৰ 35 অধ্যায় ছবি ভক্তি যুগৰ একেবাৰে শেষৰ ফালে কৈছিল যে সগুণ ভকতি এহি একাধিক আশীবিধ আবে কহু নিৰ্গুণ ভক্তি। ভক্তি আশ্ৰয় কৰিবলৈ ক'লে জীৱৰ মংগলৰ বাবে, কিন্তু সেই ভক্তি প্ৰকাৰটো দিছে সগুণ আৰু নিৰ্গুণ। এতিয়া সগুণ ভক্তিৰ মাজত ভগৱন্ত থাকে নে নাথাকে, মানে পোনপটীয়াভাৱে জীৱৰ মংগলৰ বাবে ভগৱন্তই সেই ব্যৱস্থাটো পালন নকৰে নে নকৰে, তাৰ উত্তৰ দিছে সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। যিমানবিলাক সগুণ ভক্তি উদ্দেশ্যৰহিত, যে মুঠি খাম ভকতক মাতো, সেয়াও উদ্দেশ্য। তাৰপাছত পিতৃ বিয়োগ হ'ল, ছমাহত ছমহীয়া কৰিম, সেয়াও উদ্দেশ্য। উদ্দেশ্যৰ বিপৰীত, উদ্দেশ্য নথকাকৈ আপুনি আমি যিমানখিনি কৰ্ম কৰিম, সেয়া হ'ল নিৰ্গুণ ভক্তি। আজি আমি শিৱসাগৰৰ পৰা আহিছোঁ, খনামুখৰ পৰা। আমাৰ ইয়াত একো উদ্দেশ্য নাই। উদ্দেশ্য যদি আছে এটাই, সেয়া হ'ল গুৰুজনাই কৈছে কৃপাৰ সাগৰ দয়কী নন্দন পুৰীও মনৰ কাম, ভকতৰ সং সদা নগুচুক মুখে তোৱা গুণ নাম। দেখাত উদ্দেশ্য থকা যেন লাগে পঢ়ি দিয়াৰ লগে লগে, মনৰ কামনা পূৰণ কৰিবলৈ কোৱা হৈছে, কিন্তু সেইটো উদ্দেশ্যবিহীন। এইকাৰণে উদ্দেশ্যবিহীন বুলি কোৱা হৈছে, সেই উদ্দেশ্যটো সত্য উদ্দেশ্য। অৰ্থাৎ সত্য হ'ল ভগৱন্ত কৃষ্ণ, আৰু সেই কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰে কেৱল ভকতে। কেনে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম। তুমি আমাৰ মনৰ কামনাটো পূৰণ কৰা। কামনাটো কি? ভকতৰ সং সদা নুগুচুক, কোনোদিন যাতে ভকতৰ সংগৰ পৰা আঁতৰত থাকিব লগা নহয়। আৰু মুখে তোৱা গুণ নাম, প্ৰভু তোমাৰ নামহে যাতে মুখত আশ্ৰয় কৰিব পাৰোঁ, এই 2 ভাগ কৃপা আমাক কৰিলেই হ'ব। কাৰণ এই 2 ভাগ কৃপা আমাৰ সমস্তৰে ইচ্ছা ঈশ্বৰৰ চৰণত, সেইটো শাস্ত্ৰসন্মত। আৰু যিটো আমি ছমাহৰ মূৰত কৰোঁ, এষাৰ নাম কৰোঁ, নাম কৰাটো ভুল নহয়, কিন্তু উদ্দেশ্য হিচাপে নাম কৰাটো ভুল হৈ আছে আমাৰ।
যে পিতৃ যদি পৰলোকগামী নহ'লহেঁতেন তেতিয়া আমি ছমাহৰ মূৰত নাম নকৰিলোহেঁতেন, আৰু ছমাহৰ মূৰত যদি আপুনি মই মৰি থাকিলোহেঁতেন তেতিয়াহ'লে কৃষ্ণ নাম নোলোৱাকৈ মৰিলোহেঁতেন। আৰু অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যিজনে মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ বুলি কৈ এই সংসাৰ এৰিব পাৰে তেওঁৰ সমান ভাগ্যৱন্ত দ্বিতীয়জন নাই। সেইকাৰণে প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ নাম, খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্য বচনে খোজে কাটলে সমস্ততে কেৱল কৃষ্ণস্তু ভগৱান। প্ৰমাণ যে মুহূৰ্ততে কংস তত্ত্বই আকাশবাণী শুনা পাইছিল ভগ্নী দৈৱকীক বসুদেৱৰ হাতত অৰ্পণ কৰাৰ লগে লগে আকাশবাণীত কৈছিল নহয় যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কৃষ্ণ তত্ত্বই হ'ব তোৰ প্ৰাণবৈৰী। তো সেই মুহূৰ্তৰ পৰা কংসৰ আধ্যাত্মিক হৰণ হৈ গ'ল। আনুষ্ঠানিক হৰণ আমাৰ সংসাৰত চলি আছে, তালব্য স যোগ ৰ যোগ মূৰ্ধন্য ন হৰণ। আনুষ্ঠানিক হৰণ আমি প্ৰত্যেকেই লৈছোঁ নিশ্চয়, কিন্তু আধ্যাত্মিক হৰণ তালব্য স মানে হ'ল 24টা তত্ত্বৰে গঠিত হৰ, আমাৰ এই স দেহ, ৰ মানে হ'ল মন বা বেগ, আৰু মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য কোন? তুমি সি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োক নাথ জগাই। কৃষ্ণ তত্ত্ব হ'ল চৈতন্য। সেইকাৰণে দেহ আৰু মনক নিৰবিচ্ছিন্নভাৱে চৈতন্য শক্তি কৃষ্ণ তত্ত্বৰ ভাৱনাত আমি যিমানে যিমানে নিজকে ৰাখিব পাৰিম তাৰ নামেই হ'ল আধ্যাত্মিক হৰণ। এতিয়া আমিতো আজি 3 দিনৰ কাৰণেহে ভাগৱত অনুষ্ঠান কৰিছোঁ। 3 দিনেই যদি কৃষ্ণ কথা ভাবিলোঁ তাৰপাছত আৰু বাকী কৰ্মবিলাকত নিজক আগবঢ়াই দিলোঁ, এইটো কথা আৰু পাহৰি গ'লোঁ। এনেকৈ হ'লে নহ'ব। আৰু এনেকৈ হোৱাৰ বাবে আমাৰ সমাজত বিশৃংখলটো হয়, এনেকৈ থকাৰ বাবে ইজনে সিজনৰ মাজত কাজিয়া হয়। প্ৰমাণটো যদি চাওঁ যে যি দুখন হাতেৰে আজি আমি এজনে অন্যজনক এগৰাকীয়ে অন্যগৰাকীক কৃষ্ণ বুলি সম্বোধন কৰিছিলোঁ, আজিৰ পৰা 15 দিনৰ পাছত সেই দুজন বাপেই যেতিয়া চাইকেল আৰু বাইকৰ খুন্দা খুন্দি হ'ব, বাটত যাওঁতে চাইকেল আৰু বাইকৰ যেতিয়া একে দুজন বাপৰে খুন্দা খুন্দি হ'ব তেতিয়া কি হ'ব? ঐ চাইকেল চকুৰে নেদেখ নি? তেতিয়া কিন্তু ভাৱৰ দৰ্শনটো বেলেগ হৈ যায়। সেই মুহূৰ্তটো যদি আজিৰ দিনটোলৈ আমি মনত পেলাব পাৰোঁ যে সেইদিনা বাপক মই এনেকৈ কৃষ্ণ বুলি সম্বোধন কৰিছিলোঁ, আজি তেওঁক খুন্দা মাৰিল বুলিয়ে কিয় মই তেওঁক ঐ বুলি সম্বোধন কৰিম? এই ভাৱনাটো মনটোক যদি আজিৰ দিনটোলৈ আমি আগবঢ়াই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ মাজত কেতিয়াও কাজিয়া নহয়। এই ব্যৱস্থাটোৱে গুৰুজনাৰ ভাৱৰ দৰ্শন। ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। তাত নাভাবোঁ, সেইকাৰণেহে আমাৰ এই খেলি মেলিখিনি হৈ থাকে। গতিকে যিজন বাপে আমাক সুধিছে যে পিতৃ মাতৃ বিয়োগৰ পাছত দহা কাজৰ এই ব্যৱস্থা, তাৰ পাছত 6 মাহত ছমহীয়া, বছৰকত বছৰেকীয়া, এই নীতি নিয়মটো কেৱল সকাম কৰ্ম, সগুণ ভক্তি। আৰু সগুণ ভক্তিত ভগৱন্তই কৈছে যে দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিউক দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ। ঈশ্বৰৰ যদি কৃপা লাগে তেতিয়াহ'লে নিৰ্গুণ ভক্তি, ঈশ্বৰৰ যদি কৃপা নালাগে তেতিয়াহ'লে সগুণ ভক্তি। ইচ্ছা যাৰ যিটো সেইমতে আমি সংসাৰ ধৰ্ম পালন কৰি আছোঁ। আমি কোনেও বাধা দিব নোৱাৰোঁ যে তুমি ছমহীয়া নকৰিবা, বছৰেকীয়া নকৰিবা, কিন্তু শাস্ত্ৰ পঢ়ি তাৰ পৰা আমি যিটো জ্ঞান ল'ব লাগে সেইটো যদি নলৈ কৰ্ম কৰোঁ তেতিয়াহ'লে কি ধৰ্ম নহয়, অধৰ্ম হয়। যি বেদে তোমাক কহে তাক নিতে পঢ়ে, তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে। যি বেদে তোমাৰ কথাই কৈ আছে সেই বেদক আমি প্ৰত্যেক মুহূৰ্ততে পঢ়ি আছোঁ। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ভাগৱত পঢ়া মানে সমস্ত বেদান্তৰ সাৰ যিহেতু ভাগৱতত আছে, সেইকাৰণে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ অধ্যয়ন কৰা, জ্ঞান লাভ কৰা হৈ যায় কেৱল ভাগৱতৰ মাধ্যমেৰে। তাৰ পাছত আমি কি কৰিম কি নকৰিম সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ কথা। গতিকে আমি বাপজনাৰ চৰণত সেৱা নিবেদন কৰা হৈছে যে উদ্দেশ্য থকা সকাম কৰ্মত ভগৱন্তৰ কৃপা জীৱতত্বই যেনেকৈ পাব লাগে তেনেকৈ লাভ কৰিব নোৱাৰে। আৰু অন্যহাতেদি নিৰ্গুণ ভক্তিক আশ্ৰয় কৰি পুৱা গধূলি সদায় যদি আমি গুৰু সেৱা কৰি থাকোঁ তেতিয়াহ'লে পঞ্চশুনা পাপৰ পৰাও জীৱতত্ব পৰিত্ৰাণ পায়। কলিমলত খুব সুন্দৰভাৱে প্ৰথম স্কন্ধত প্ৰকাশিত হৈছে। আৰু জন্মগতভাৱে আমি যি 5টা ধাৰত পোত খাই আছোঁ,
দেৱৰ ঋণ, ঋষিৰ ঋণ, ভূতৰ ঋণ, পিতৃৰ ঋণ, কুটুম্ব বা পুষ্য ঋণ। এই 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ শাস্ত্ৰই কৈছে যে হোমে দেৱৰ ঋণ, হোজে তৰ্পণে ঋষিৰ, বলি দানে ভূত, শ্ৰাদ্ধ আদিৰে পিতৃৰ, সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এহিভাৱে ঋণী সদা ভকতি বিহীন। যিজনে পুৱা গধূলি ঈশ্বৰক সেৱা নকৰে তেওঁলোকে পঞ্চ ঋণৰ পৰা মুক্ত হৈ থাকিবলৈ পঞ্চযজ্ঞ অৰ্থাৎ পিতৃ মাতৃ ধাৰৰ পৰা নিজক মুক্ত কৰি ৰাখিবলৈ বছৰেকীয়া ছমহীয়া কৰিব লাগে। হয়, কাৰণ তেওঁলোকে গুৰু সেৱা নকৰে, ভক্তি নকৰে। উদ্দেশ্য হিচাপেহে তেওঁলোকে ছমাহৰ মূৰত কৰে নিৰ্দিষ্ট তাৰিখটোত। যদি নিৰ্দিষ্ট তাৰিখটোত ঘৰখনত বোৱাৰীগৰাকীৰ অসুবিধা হয়, ঋতুমতী হয়, তেতিয়াহ'লে এদিন পিছুৱাইও দিব, নিৰ্দিষ্ট তাৰিখটোত নহয়। তেনেকুৱা নিয়মো আমাৰ সমাজত চলি থাকে। মূল কথা হ'ল শাস্ত্ৰই কৈছে যে সেইবিলাক কৰি থাকিলেও যদি ভক্তি নকৰা তেতিয়াহ'লে কৰা নকৰা উত্তৰ একেটাই। গুৰুজনাই কৈছে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ খোজা সবে গৈল সমস্তৰ, নকৰিও ঋণিয়াৰ নহিষিতো নৰ। নৰ মানে মনুষ্য। তেওঁ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা ছমহীয়া বছৰেকীয়া এটাও নকৰাকৈও তেওঁ অনায়াসে পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে। যিজনে পুৱা গধূলি শৰণ ভজন ভক্তি সদাচাৰ মাধ্যমেৰে গুৰুদেৱ নাম ভকত এই মহাভক্তি শ্ৰৱণ কীৰ্তন পুৱা আৰু গধূলি আশ্ৰয় কৰে প্ৰত্যেক দিনে, তেওঁ বাকী এটা কৰ্ম নকৰাকৈ অনায়াসে মুকলি হৈ থাকিব পাৰে। কোনটো কৰোঁ চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ। শাস্ত্ৰই আমাক এনেকৈ সিদ্ধান্ত দিছে।